কৃষ্ণৰ চৰণ দুখানি গুণৰ নাম শ্ৰৱণ কীৰ্তন কৰোঁতে অন্তত আমি একো দিব নোৱাৰিলেও ভগৱন্তক এটোপাল চকুলো দিব নোৱাৰিম যে ভগৱন্তক আমি ঐশ্বৰ্য বিভূতি দি পূজা সেৱা কৰি সন্তুষ্ট কৰিব নোৱাৰোঁ কেৱল ভগৱন্তক যদি আমি ভকতি মাধ্যমে একটোপাল চকুলো দিব পাৰোঁ ভগৱন্তৰ ভক্তিপূৰ্ণ হয় ইয়াৰ প্ৰমাণ স্বৰূপ যেতিয়া উদ্ধৱ মহন্ত কৃষ্ণ প্ৰভু ভগৱন্তই মথুৰাৰ পৰা গোকুললৈ পঠিয়াইছিল যে হে উদ্ধৱ তুমি গোকুললৈ যোৱা মোৰ পিতৃ নন্দৰ মাতৃ যশোদাৰ খবৰ এটা কাৰণ 100 বছৰলৈকে গৈছিল মথুৰালৈ 100 বছৰ আগত আহিব নোৱাৰে কাৰণ ৰাধাৰ সুধৰ্মৰ অভিশাপ আছিল আৰু সিফালে বিভিন্ন কাৰণত আহিব নোৱাৰে তেতিয়া উদ্ধৱ মহন্তক আকৌ কৈছিল যে সেই বৃন্দাবনৰ গোপীসকলে কেৱল মোৰ বিৰহত কান্দি কান্দি তেওঁলোকে খোৱা বোৱা সমস্ত এৰি দিলে সেই সকলোকে তুমি খবৰ দি ল'বা তেতিয়া উদ্ধৱ মহন্তই কৈছিল হে প্ৰভু তোমাৰ বাৰ নন্দৰ যশোদাৰ পিতৃ মাতৃক খবৰটো ল'ব পাৰিম এই যে গোপীসকলে তোমাক ইমান ভাল পায় তুমি কি বেয়া পোৱা নেকি তেতিয়া উদ্ধৱ মহন্ত কৃষ্ণই কৈছিল হেৰা উদ্ধৱ যে গোপীসকলে মোক যিমান ভাল পায় ময়ো সিমানেই ভাল পাওঁ তেতিয়া উদ্ধৱ মহন্তই কৈছিল প্ৰভু তেনেহ'লে মই যোৱাতকৈ তুমি যদি নিজেই যোৱা গোপীসকলে আৰু আনন্দ পাব তেতিয়া কৈছিল যে হে উদ্ধৱ তুমি সমস্ত জানা তথাপিও তুমি মোক সুধিছা যে মই ৰাধাৰ পৰা 100 বছৰ মই বিৰত থাকিব লগা আছে সুধৰ্মৰ অভিশাপ 1 2 নম্বৰ মই যদিও কংস বধ কৰিলোঁ কংস শহুৰেকক মই বধ কৰিব পৰা নাই এটা কংস শহুৰেক কোন আপোনালোকে জানে নিশ্চয় জৰাসন্ধ তেতিয়া কৈছিল উদ্ধৱ মহন্ত যে প্ৰভু জৰাসন্ধক বধ কৰিবলৈ তোমাক দেখোন এক নিমিষো সময় নালাগে তুমিতো বধ কৰিব পাৰা তেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই উদ্ধৱক কৈছিল হেৰা উদ্ধৱ তেওঁ কাল আহি পৰা নাই অৰ্থাৎ কাল হৈছে সময় আৰু তেওঁ কিন্তু মৃত্যু মোৰ হাতত নাই তেতিয়া উদ্ধৱে কৈছিল বোলে প্ৰভু কাৰ হাতত আছে তেতিয়া কৈছিল জ্যেষ্ঠ ভাতৃ ভীমৰ হাততহে মৃত্যু হ'ব কাৰণ মোৰ হাতৰ মৃত্যু হ'লে তেওঁ বৈকুণ্ঠ গমন কৰিব তেওঁ কিন্তু বৈকুণ্ঠ যাব নোৱাৰিব গতিকে ভীমৰ হাততহে মৃত্যু হ'ব আৰু সেই সময়টো আহি পৰা নাই 2 নম্বৰ কথা হৈছে কি যদিহে মই মনে মনে গৈ গোপী সমস্তক লগ কৰিম এই কথাটো যদি জৰাসন্ধই গম পায় যে গোপীসকল মোৰ পৰম সুহিত মই এই মঠত থকা সুবিধাকণ লৈ গোটেই গোপীসকলক অত্যাচাৰ কৰিব সেই জৰাসন্ধই গতিকে তুমি মনে মনে গৈ খবৰ লোৱা তেতিয়া উদ্ধৱ মহন্তই সেই বৃন্দাবনত অৰ্থাৎ বজ্ৰধামলৈ গৈ গোকুললৈ গৈ পোনপ্ৰথমে নন্দৰ যশোদাৰ কৃষ্ণৰ বাৰ্তা দিলে নন্দৰ যশোদাৰ পৰা কৃষ্ণলৈ বাৰ্তা ল'লে শেষত বৃন্দাবনলৈ গ'ল আৰু সেই বৃন্দাবনত গৈ গোপী সমস্তক দেখা দিলে আৰু গোপী সমস্তই উদ্ধৱক দেখাৰ লগে লগে কৃষ্ণ অহা বুলি ভাবিছিল উদ্ধৱ আৰু কৃষ্ণৰ মাজত দেখা পাৰ্থক্য নাই একেই তাৰ মাজতে অকণমান পাৰ্থক্য আছে যেনেকৈ বৈকুণ্ঠত থকা প্ৰভু আৰু বৈকুণ্ঠত থকা আমাৰ ভক্তসকলৰ মাজত দুটা বস্তু পাৰ্থক্য আছিল কষ্টভমণি শিৱস্বপান এই দুটাহে পাৰ্থক্য তদ্ৰূপ উদ্ধৱ আৰু কৃষ্ণৰ মাজত তেনেকৈ কিবা এটা পাৰ্থক্য আছে তেতিয়া লগে লগে গোটেই গোপীসকলে আগুৰি আহি দেখিলে যে এইজন দেখোন কৃষ্ণ নহয় একেই নিচিনা শেষত গম পাই গ'ল যে কৃষ্ণই পৰম বান্ধৱ সমস্ত গোপী কৃষ্ণৰ বাৰ্তা দিলে আগতে সাপ লিখে ন প্ৰভু দীঘলকৈ কাপোৰ যে বেয়া লৈ যাব খুলি দিব আৰু এখন বহি দিব এজনে বাকীসকলে শুনিব যে কৃষ্ণই দিয়া সাতৰ খবৰ গোপী সমস্তক দিলে অহা সময়ত গোপী সমস্তক
উদ্ধৱে কৈছিল হেৰা গোপী সমস্তৰ তোমালোকৰ কাৰ কি বাৰ্তা আছে লিখি মোৰ হাতত প্ৰেৰণ কৰা কৃষ্ণলৈ তেতিয়া গোপী সমস্তই উদ্ধৱক কৈছিল হেৰা উদ্ধৱ তুমি তোমাৰ হাতৰ আঞ্চল পাতি দিয়া উদ্ধৱে আঞ্চল পাতি দিলে লগে লগে সমস্ত গোপীয়ে এটুপাল চকুলো উদ্ধৱৰ হাতত তেতিয়া উদ্ধৱ মহন্তই কৈছিল হেৰ গোপী সমস্তৰ তোমালোকে প্ৰভুলৈ হাত নিলিখি কেৱল যে চকুলো দিলা মই বুজি নাপালো বুলি কৈছিল তেতিয়া গোপী সমস্তই কৈছিল হেৰা উদ্ধৱ আমাৰ যিমান ভাল বেয়া খবৰ আছে সেই এটুপাল চকুলোতে আছে কেৱল তুমি কৃষ্ণ প্ৰভুক দিয়াৰ লগে লগে সমস্ত জানিব ইয়াৰ অৰ্থ বুজিছেনে যেনেকৈ এজন ৰোগী হস্পিটাললৈ নিলে প্ৰথমে কি কয় জানে বিলাপ টেষ্ট কৰে অৰ্থাৎ টেষ্ট পৰীক্ষা তাৰ আগত কিন্তু একো ট্ৰিটমেণ্ট নকৰে একো ঔষধ নিদিয়ে খুব যদি দুৰ্বল এজন ৰোগী হয় অকণমান শক্তিৰ কাৰণে চিৰাপ এটা দিব পাৰে বেলেগ ট্ৰিটমেণ্ট নকৰে যেতিয়া ব্লাড টেষ্ট কৰাৰ লগে লগে ৰিপৰ্ট ওলাব তেতিয়া তেজৰ ৰিপৰ্টত কি ওলাব জানেনে যদি চুগাৰ আছে বেছি হয়নে বাৰু ডায়েবেটিছ থাকিলে প্ৰেছাৰ কিমান হাৰ্টৰ কিবা আছে ইত্যাদি ইত্যাদি সমস্ত ৰোগ বিলাকত তেজৰ লগত কম কৰে তেজৰ গ্ৰুপত কম কৰে তদ্ৰূপ একান্ত ভক্তসকলে যদি ভগৱন্তক এটুপাল চকুলোৰ ভক্তি বলত দিয়া যায় ভক্তজনৰ কি কি সমস্যা আছে গৃহখনত হওক বাহ্যিক ক্ষুদ্ৰ গৃহখনতে হওক বিভিন্ন সমস্যাৰ কথা ভগৱন্তই জানে